যিশু তুমি আমার প্রভু, তোমার বিনে কোনো নাই। তুমি এই মুক্তিদাতা প্রভু, যিশু তুমি আমার পুণ্য, ধরণী তার কোনো নাই। তুমি এই আদি আর অন্ত। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 17 অধ্যায় 2 পদত আমি এইদৰে পাওঁ, তুমি পুত্ৰক যি সকলো দিলা, সেই সকলোকে পুত্ৰই অনন্ত জীৱন দিবলৈ তুমি মৰ্তমাত্ৰৰ ওপৰতে তেওঁক যেনেকৈ ক্ষমতা দিলা, পুত্ৰই তোমাক মহিমান্বিত কৰিবলৈ তেওঁক তেনেকৈয়ে মহিমান্বিত কৰা। প্ৰভু যীশুৱে নিজৰ প্ৰাৰ্থনাত কৈছে যে পিতৃ ঈশ্বৰে তেওঁক মৰ্তমাত্ৰৰ ওপৰত ক্ষমতা দিলে, যাতে ঈশ্বৰৰ পুত্ৰই সেই সকলোকে অনন্ত জীৱন দান কৰে। এই পদটিত প্ৰভু যীশুৰ বিজয়, প্ৰভাৱ আৰু অধিকাৰ যিটো মানুহ জাতিৰ ওপৰত আছে তাৰ সাক্ষ্য আছে। এই অধিকাৰ মানুহৰ পাপ ক্ষমাৰ ও পৰিত্ৰাণৰ বিষয়টো আছে, আৰু পাপী মানুহক দোষী সাব্যস্ত কৰি নৰকদণ্ড দিয়াৰ বিষয়টো আছে। এই জগতত যিকোনো দেশ, জাতি বা সমাজত কোনোবাই যদি নিস্বাৰ্থ প্ৰেম আৰু ত্যাগৰ প্ৰদৰ্শন কৰে, তেন্তে তেওঁক সেই দেশৰ, জাতিৰ বা সমাজৰ উদ্ধাৰক বুলি কোৱা হয়। প্ৰভু যীশুৱে ঈশ্বৰ হৈও মানুহৰ ৰূপ এইকাৰণেই ল'লে, যাতে তেওঁ ক্ৰুচত পাপৰ দণ্ডক তুলি লৈ পাপী মানুহক পাপ ক্ষমাৰ সুযোগ দিয়ে। কিন্তু তেওঁ পাপী মানুহক সুযোগ নিদিয়াকৈ বিনাশ কৰিব এনে নহয়। পাপী মানুহক ঘিণ কৰা আৰু দণ্ড দিয়াটো এটা স্বাভাৱিক কথা, কিন্তু পাপী মানুহৰ পাপৰ দণ্ডক নিজে তুলি লৈ ৰক্ষা পোৱাৰ সুযোগ দিয়াটো ঈশ্বৰৰ দ্বাৰাহে সম্ভৱ। প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই যুগুত কৰা পৰিত্ৰাণৰ লাভ আপোনাৰ জীৱনতো লাভ কৰিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক।